মই অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক। আমাৰ প্ৰদেশ কংগ্ৰেছে যিবিলাক বানাক্ৰান্ত অঞ্চল আছে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সদস্য দল গৈছে, ঠিক তেনেকৈ আমিও ইয়ালৈকে আহিছোঁ। আৰু যিটো এতিয়া যিহেতু এতিয়া এইটো আমাৰে সমষ্টি, গতিকে মই নিজাববীয়াকৈ ইয়াত আমাৰ যিসকল কংগ্ৰেছ দলৰ কৰ্মী আছে তেখেতসকলৰ লগতে ইয়াৰ আগতো 3 দিনমান আগত আহি পেলাই আমি এই ঢিং ছাইডৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি আমি 7-8টা স্তৰত দিনাখন গৈছিলোঁ। আৰু আমিতো বহুত কিবা দিব নোৱাৰিম, ব্যক্তিগতভাৱে আমি ইয়াত আনি পেলাই এই দুৰ্দশাৰ সময়ত আজি ৰাইজক কিছু সকাহ দিব পৰাকৈ আমি কিছু খাদ্যবস্তু আৰু কিছু চাবোন, তেল বা আপোনাৰ চাৰ্ফ, এনেকুৱা ধৰণৰ বিস্কিট আৰু লগতে চিৰা, চেনি, এনেকুৱা ধৰণৰ কিছু বস্তু দি প্ৰত্যেকজন পৰিয়ালে যাতে পায়, তেনেকৈ আমি প্ৰত্যেকটা স্তৰত পৰিয়াল হিচাপ কৰি তেনেকৈ আমি প্ৰত্যেক ঘৰত দিয়াৰ চেষ্টা কৰিছোঁ। আৰু এতিয়ালৈকে আমি যিখন চহৰত গৈছোঁ সকলোতে দিয়া হৈছে। এতিয়া কথাটো হ'ল যে আমাৰ ইয়াত যিসকল চহৰবাসী আছে তেওঁলোক বানাক্ৰান্ত অঞ্চলৰ মানুহ, তেখেতসকলৰ লগত আমাৰ আলোচনা কৰিছোঁ। তেখেতসকলে এটা কথাই কৈছে যে ইয়াত মৰিগাঁও জিলাৰ ফালৰ পৰা মানে কিঞ্চিত পৰিমাণৰ এটা দিয়া হৈছে, ৰিলিফ দিয়া হৈছে। আৰু এতিয়া মানুহৰ যিটো অভাৱ অভিযোগ, সেই অভাৱ অভিযোগবিলাক পূৰণ কৰাৰ কাৰণে আজি আমাৰ মৰিগাঁও জিলা প্ৰশাসন ব্যৰ্থ হৈছে, চৰকাৰ ব্যৰ্থ হৈছে। আমাৰ এই মানুহবিলাকৰ যিবিলাক অভাৱ অভিযোগ আছে, আজি কিমান দুৰ্দশা মানুহবিলাকৰ, ঘৰ বাৰী ৰাতি 2টা বজাত ঘৰ বাৰী ছিঙি লৈ গৈছে। সেই অৱস্থাত মানুহবিলাকৰ বন্যাতৰ খবৰ লোৱাৰ মানুহ নাই। গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি ইয়াত আহিছোঁ। তেখেতসকলে এই দুৰ্দশাৰ দিনত আমি তেখেতসকলক খবৰ কৰিব আহিছোঁ। আৰু ইয়াত আমাৰ সাংসদ বিভিন্ন প্ৰান্তত গৈ আছে, সাংসদ প্ৰদ্যুৎ ডাঙৰীয়াও বিভিন্ন প্ৰান্তত গৈ আছে, আমাৰ বিধায়কো ক'ৰবাত আহিছে। সেই হিচাপে আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বন্যাৰ্থসকলক কিছু সাহায্য আগবঢ়াই কিছু সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটো নহয়, কথাটো হৈছে তেওঁলোকে মানে যিখিনি দৰকাৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকে সাহায্য বিতৰণ কৰাত ব্যৰ্থ হৈছে। সেইফালে এইবিলাক কথা কৈছে। স্বাধীনতাৰ পক্ষৰ পৰা বেছিভাগ সময় কংগ্ৰেছ দলে শাসন কৰিছে, গতিকে বন্যাত্মৰ কি অৱস্থা হয়, এনেকুৱা সংকটত এই বানপানীৰ সময়ত থাকে, সেই কথাটো আমাক বিজেপি দলে বুজাই দিব নালাগে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বুজাই দিব নালাগে। সেইখিনি আমি বুজি পাওঁ। আৰু কংগ্ৰেছ দল সদায় ৰাইজৰ মাজত আছে, তেওঁলোকৰ দুৰ্দশা যিখিনি আছে সেই সদায় আমি খবৰ ৰাখোঁ। কিন্তু কথাটো হৈছে যে বন্যাৰ্থসকলৰ যিবিলাক অভাৱ অভিযোগ, সেই অভাৱ অভিযোগবিলাক চৰকাৰেহে পূৰণ কৰিব পাৰে। গতিকে আমি যিহেতু বিৰোধী দলত আছোঁ, সেই হিচাপে আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ যে এই সময়ত এই বিপদৰ সময়ছোৱাত তেখেতসকলৰ ওচৰত থিয় হৈ পেলাই অন্ততঃ অন্য কোনো হ'লে তেওঁলোকৰ দুৰ্দশাৰ বুজ লৈ পেলাই কিছু সান্তনা দিবলৈ সক্ষম হৈছোঁ। নাই, তেওঁলোকে যিটো কৰিছে এইটো মুছলমান সম্প্ৰদায়ৰ বুলি নহয়, তেওঁলোকেতো বহুত কথাই কৈছে। কিন্তু আমি কংগ্ৰেছ দলে আমি নস্যাৎ কৰিছোঁ, আমি কৈছোঁ, আমি বিৰোধিতা কৰিছোঁ। কাৰণ এই আইন যদি তেওঁলোকে বাতিল কৰে, কি উপকাৰ হ'ব তেওঁলোকে আগতে কওক আমাক। সেইখিনিতো তেওঁলোকে নকয়। তেওঁলোকে বিবাহ বিচ্ছেদ যিটো কথা কৈছে তাৰ লগতো বহুত কথা নাই, সেইটোত আমিও একমত। বাল্য বিবাহ হ'ব নালাগে, সেইটোত আমি একমত। আমি সকলো দল সংগঠন আছে ইয়াত, বিভিন্ন ৰাজনৈতিক দল আছে, কোনেও হেৰিয়া কৰিব নোৱাৰে যে বাল্য বিবাহ হ'ব লাগে বুলি। বাল্য বিবাহৰ বিৰোধিতা কৰাটো এইটো তেওঁলোকে যিটো সিদ্ধান্ত লয়, সিদ্ধান্তটো আমি আদৰণি জনাইছোঁ। কিন্তু কথাটো হৈছে বাল্য বিবাহ আৰু বিবাহ বিচ্ছেদটো বেলেগ বস্তু। কিন্তু বিবাহ বিচ্ছেদৰ যিটো কথা কৈছে এইটো গছত গৰু উঠা কথা এটা কৈছে তেওঁলোকে। কিন্তু কথাটো হৈছে যে আমাৰ এই বন্যাৰ্থ যিসকল লোক আছে এইবিলাক ধৰ্মীয় সংখ্যালঘুৰ মানুহ, হয়নে নহয়? আৰু তেওঁৰ মুখ্যমন্ত্ৰীটো কৈছে যে বিয়াৰ ভোট আমাক নালাগে, হয়নে নহয়? দিল্লীত এটা চেনেলত কৈছে যে ইছলামকো মই খতম কৰি দুংগা। গতিকে সেনেকুৱা কথা কোৱা এজন মানুহৰ মনোবৃত্তিৰ, তেনেকুৱা এজন মানুহে যদি এনেকুৱা ধৰণৰ কথা ক'ব পাৰে, আমি সেইটো মুখ্যমন্ত্ৰীৰ আশা নকৰোঁ। তেখেত যিহেতু অসমৰ মুখ্যমন্ত্ৰী, গতিকে তেওঁ সকলো সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী, তেওঁ প্ৰতিনিধিত্ব কৰি আছে অসমৰ। গতিকে আমাৰ এইটো এটা অনুৰোধ থাকিব যে তেওঁ এনেকুৱা ধৰক বিভাজনৰ সৃষ্টি নকৰি সকলো সম্প্ৰদায়ৰ লোকক মুখ্যমন্ত্ৰী হিচাপে তেখেতক মই অনুৰোধ জনাইছোঁ যে সকলোকে সমান চকুৰে চাব লাগে। কথাটোৰ উত্তৰটো পাব যে স্বাধীনতাৰ পৰা আৰম্ভ কৰি যেতিয়া আপোনালোকে চায় যে জনসংখ্যা কেনেকৈ বৃদ্ধি পাইছে, তেতিয়া উত্তৰটো ওলাই পৰিব। গতিকে তেখেতে যিবিলাক কথা কৈছে, মই মুখ্যমন্ত্ৰী হিচাপে আমি তেওঁৰ পৰা এইটো আশা নকৰোঁ। আজি আমি যিহেতু বিৰোধী দলত আছোঁ, কিন্তু তেওঁতো আমাৰো মুখ্যমন্ত্ৰী। গোটেই অসমৰ যেতিয়া প্ৰতিনিধিত্ব কৰিছে তেতিয়া তেওঁ গোটেই অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সকলো সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী। গতিকে তেখেতক আমি সদায় এটাই অনুৰোধ জনাওঁ যে আপুনি মুখ্যমন্ত্ৰী হিচাপে অন্ততঃ আমাৰ সকলো জাতি ধৰ্মৰ মানুহক একেলগে আপুনি ৰাখি পেলাই একেটা ছাতিৰ তলত ৰাখি পেলাই আপুনি অসমখনক চলাই যাওক, তাৰে আমি আশা কৰোঁ। কথাটো হৈছে যে আপুনি সুধিছে যেতিয়া কথাটো, তাৰমানে আমাৰ ঢিং সমষ্টিত মই এনেই এবাৰ প্ৰাৰ্থী হৈছিলোঁ তাত, এতিয়াও মই তাতে কাম কৰি আছিলোঁ। কিন্তু যিহেতু ডিলিমিটেশ্যন হৈছে, ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ আধা পাৰ্ট লাহৰীঘাটৰ লগত গুচি আহিছে।
গতিকে ইয়াত লাহৰীগড়ৰ যিখিনি মানুহ আছে সেইটো আমাৰ পুৰণা সম্পৰ্ক। আজি ৭৭ চনত মোৰ দেউতা ইয়াত MLA আছিলে, তেতিয়াৰ পৰা যে প্ৰতিনিধিত্ব কৰি আছে, এতিয়া যিসকল জ্যেষ্ঠসকল আছে তেখেতসকলে এতিয়াও কয়, আজিও বহুত কথা আলোচনা কৰিছে। গতিকে মোৰ কথাটো হৈছে, যিহেতু মই ধিং সমষ্টিৰ দাবীদাৰ আছিলোঁ, গতিকে লাহৰীঘাট সমষ্টি যিহেতু আমাৰ এটা আধা অংশ আহি পেলাই ধিং সমষ্টি আধা অংশ আহি পেলাই লাহৰীঘাটত সোমাইছে, গতিকে মই দাবী কৰাটো কোনো অস্বাভাৱিক নহয়। আগন্তুক দিনক মই টিকেটৰ দাবীদাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।